গুড মৰ্ণিং। মই একদম শ্বৰ্টকৈ কথা দুই এটা ক'ম। বৰ্তমান APSC CCৰ ইণ্টাৰভিউ চলি আছে আৰু 29 তাৰিখ মানে ইণ্টাৰভিউটো শেষ হ'ব। গতিকে আমি ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত বা ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত আমি ৰিজাল্ট এক্সপেক্ট কৰিব পাৰোঁ। বৰ্তমান যিটো ইণ্টাৰভিউ চলি আছে সেইটোত মানে দুই এজন ষ্টুডেণ্টৰ লগত মই কথা পাতিলোঁ যে ইণ্টাৰভিউটো কেনেকুৱা হৈছে। চ' মোৰ যিটো প্ৰেডিক্টেড লাইন আছিল, যিটো লাইনত মই ইণ্টাৰভিউ এক্সপেক্ট কৰি আছিলোঁ, সেইটো লাইনতে তেওঁলোকক ইণ্টাৰভিউ সুধিছে। গতিকে তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, প্ৰথমতে তোমালোকে যে বিভিন্ন মক টেষ্টবিলাক দিছা বিভিন্ন ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰৰ, এই মক টেষ্টবিলাকত যিবিলাক কুৱেশ্যন সুধিছে এইবিলাক টোটেলি পাহৰি যোৱা আৰু কি মনত ৰাখা যে তোমালোকৰ নিজৰ লাইফটো ৰুমিনেট কৰা, যে তুমি মেট্ৰিকত কি ৰিজাল্ট কৰিছিলা, হায়াৰ ছেকেণ্ডেৰীত কি ৰিজাল্ট কৰিছিলা, ফেভাৰেট ছাবজেক্ট কি আছিল মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত ডিগ্ৰীত কি পঢ়িলা, ডিগ্ৰী ছাবজেক্টটো APSC মানে চাকৰি পালে কেনেকৈ হেল্প কৰিব, ডিগ্ৰীৰ পিছত তুমি কি কৰিলা, চাকৰি কৰিলা নে পঢ়িলা, সেই চাকৰি কি চাকৰি কৰিলা, সেই চাকৰিটোৱে তোমাক মানে APSC চাকৰিটোত কি হেল্প কৰিব, বা সেই চাকৰিটোত তুমি হেপ্পী হয় নে নহয়, তুমি কোন ঠাইত বিলং কৰা, তুমি চাপ'জ গোলাঘাটত বিলং কৰা, নলবাৰীত বিলং কৰা, তোমাৰ ঠাইখন কিয় বিখ্যাত, তোমাৰ ঠাইখনত কি কি ইণ্ডাষ্ট্ৰি আছে বা কি মানে কি বস্তু আছে, প্লাছ তোমাৰ মানে এটা কেছ ষ্টাডি টাইপ, যে ছাপ'জ তোমাক DC বনাই দিয়া হ'ল, তোমাক BDO বনাই দিয়া হ'ল, তোমাক চাৰ্কুল অফিচাৰ বনাই দিয়া হ'ল, চাৰ্কুল অফিচাৰ বনাই দিলে তুমি কি কৰিবা, বা স্কিম এখন তোমাৰ অঞ্চলটোত কেনেকৈ ইমপ্লিমেণ্ট কৰিবা। গতিকে এইবিলাক বস্তুৱে তুমি চোৱা, মানে বেলেগ একো চাব নালাগে, ডিটেইলছ আৰু নিউজ পেপাৰটো পঢ়ি থাকিলে হ'ল লগে লগে। আৰু যিখিনি ষ্টুডেণ্টক মই সুধিছিলোঁ, মোৰ এজন ষ্টুডেণ্টক মই সুধিছিলোঁ যে মানে মই মক টেষ্ট লৈছিলোঁ, লওঁতে মই তাক মেইনলি সুধিছিলোঁ যে তাৰ ঘৰ গোলাঘাটত, চ' গোলাঘাটৰ কুৱেশ্যন সুধিছে, NRL কিয় ষ্টেট অফ দ্য আৰ্ট ৰিফাইনাৰী বুলি কোৱা হয় NRLক। তাৰপিছত সি বৰ্তমান এটা চেণ্ট্ৰেল গভমেণ্টত চাকৰি কৰে, SSC CGL দি চেণ্ট্ৰেলত চাকৰিত সোমাইছে, গতিকে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েটত চাকৰি কৰে। গতিকে সেই চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েটৰ চাকৰিটো APSCত কেনেকৈ হেল্প কৰিব এইটো কুৱেশ্যন সুধিছে। তো ইণ্টাৰভিউৰকেইটাই এইকেইটা কুৱেশ্যন বোলে অকণমান ছেটিছফেক্টৰী ৰিপ্লাই নাপালে, কিন্তু এনেকুৱা নহয় যে ছেটিছফেক্টৰী ৰিপ্লাই নাপালে মাৰ্কছ বেয়া দিব, মাৰ্কছ ভালো দিব পাৰে। সেইটো ডিপেণ্ড কৰে যে মানে ইণ্টাৰভিউৰকেইটাই কিমান মানে নিজে কিমান বস্তুটোত ছেটিছফাই হৈছে, তাৰ ওপৰত মাৰ্কছটো ডিপেণ্ড কৰে। আৰু এজন ষ্টুডেণ্টক সুধিছে যে মানে অসমীয়া চিনেমাৰ কথা সুধিছে, যে চিনেমা মানে কি চিৰাজৰ কথা সুধিছে, কিন্তু তোমালোক চবৰে কাৰণে ওৱান চাইজ ফিটছ অল নহয়, তোমালোকৰ কুৱেশ্যন বেলেগো হ'ব পাৰে। তোমাৰ যিটো জনৰ সেই জনৰটোতে কুৱেশ্যন সুধিব তোমাৰ লাইফটোৰ ওপৰত। গতিকে আৰু কুৱেশ্যনবিলাক মেইনলি অসমীয়াত সুধিছে, আগতেও অসমীয়াতে সোধে APSCৰ ইণ্টাৰভিউত প্ৰশ্ন। গতিকে বেছি ইংলিছত প্ৰিপেৰেশ্যন কৰিব গৈ লাভ নাই, অসমীয়াত মানে কেজুৱেলি, বহুত কেজুৱেলি নহয় মানে চিৰিয়াছলিয়ে, বাট মানে নিজৰ মনৰ কথাটো ভয় নকৰাকৈ জাষ্ট এক্সপ্লেইন কৰিলে হ'ল। আৰু বিৰাট বেছি হাই ফাই কুৱেশ্যন এক্সপেক্ট কৰি নাযাবা। কুৱেশ্যনখিনি সদায় নিজৰ লাইফ ৰিলেটেড কুৱেশ্যনখিনি, তোমাৰ দেউতাই কি কৰে, মায়ে কি কৰে, তোমাৰ ভাইটি ভণ্টি আছেনে নাই ঘৰত, ভাইটি ভণ্টিয়ে কি কৰে, তোমাৰ আপব্ৰিঙিংটো কেনেকুৱা, সেই আপব্ৰিঙিংটো ৰুমিনেট কৰি থকা, পাগুলি থকা মনত, যে মেট্ৰিকৰ ৰিজাল্টত মোৰ কেনেকুৱা দুখ লাগিছিল, হায়াৰ ছেকেণ্ডেৰীত কিমান লেটাৰ পালোঁ মই, ডিগ্ৰীত মোৰ ফেভাৰেট ছাবজেক্ট কি আছিল, ছাপ'জ ইলেক্ট্ৰিকেল মেচিনছ আছিল, বা ষ্ট্ৰেংথ অফ মেটেৰিয়েল আছিল চিভিলৰ হ'লে, বা ট্ৰেন্সপৰ্টেশ্যন ইঞ্জিনিয়াৰিং আছিল, বা কি আছিল তোমাৰ ফেভাৰেট ছাবজেক্ট। তাৰপিছত তোমাৰ মানে চাকৰিত সোমাই তোমাৰ ভৱিষ্যতে প্লেন কি নিজৰ লাইফটোৰ ওপৰত, বা তুমি চাকৰিটো কিয় বিচৰা, এইবিলাক কুৱেশ্যনে নিজৰ লাইফ নিজে নিজে ৰুমিনেট কৰি থকা। বেছি কমপ্লেক্স বস্তু একো পঢ়িব নালাগে, নিজৰ লাইফটো মানে জাষ্ট পাগুলা অৱলোকন কৰা, অৱলোকন কৰিলে সেইখিনি ছাফিচিয়েণ্ট। বেষ্ট উইচেছ।